যাওঁ দেই যাওঁগে অঁ 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 কৰিম মই মোৰ নামতো এখন তেনেকুৱা এখন ডিমাপুৰ হস্পিটেলৰ বুক এখন লৈ ল'লোঁ আজি ভাবিছোঁ 4 থালিমান অকলে খাই দিম পাওঁনে ন নাজানো এতিয়া মেইন গেট পাই গ'লোহি বেয়া লগা নাই বাৰু ভালেই লাগিছে নমস্কাৰ মই যদুমণি গগৈ মই আছোঁ ডিমাপুৰৰ মিছন কম্পাউণ্ড বাপ্তিষ্ট চাৰ্চত আৰু এই যে মোৰ পিছফালে মানুহ ঘৰ দেখিছে এই মানুহ ঘৰলৈ আহিছিলোঁ আৰু আমাৰ গাঁৱৰ মানুহ ইয়াত থাকে এতিয়া কি হ'ল হাড়টো পালোঁৱেই শুইটো উঠিলোৱেই আৰু নুশুংগে ঘৰত হোৱা এটা নাও অকণ শুলোহেঁতেন এতিয়া শুই উঠি লেট্ৰিন চেট্ৰিন কৰি ভৰিত চৰিত ধুই 7:30 বজা পোৱাকৈ সেই হস্পিটেললৈ মাতিছে একদম ৰেডি হৈ যাওঁ লেট্ৰিন চেট্ৰিন কৰি যিমান যি কৰিব পাৰি যাওঁ মই আপোনালোকক ঘৰটোৰ সেই আগফালৰ ভাগটোহে দেখাই আছিলোঁ পিছফালৰ ভাগটো দেখুৱাই নাই নহয় কেনেকুৱা কি এইটো কিবা গঁৰাল এটা আছে কুকুৰা গঁৰাল পায় এইফালে শাক আছে আৰু এইফালে পহু আছে শহাপহু এইফালে আছে এইফালে পোৱালি আছে আৰু এইফালে কুকুৰা ঘৰ এইফালে কুকুৰা ঘৰ আছে উমনি লৈ আছে কণী পাৰি আছে তাৰপিছত সেইফালে গাহৰি আছে আৰু চব পহু আৰু এনেকৈ পিছফালে ভাগটো পহুৱে ভাবিছে কেন কিবা ঘাঁহ চাহ আনিছোঁ নি একো নাই না দেই মালিকনীহে জানিব সেইফালে ঘৰ এটা দেখিছোঁ ইমান মজা মই অলপ জুম কৰি ৰাখিছোঁ ৰ'ব জুম মজা দেখিলে ঘৰটো কি মজা চক মই যি ধৰণে দেখিছোঁ চকুৱে বৰ ধুনীয়া কিন্তু আপোনালোকক এনেকৈ জুম কৰি দেখাইছোঁ নহয় ভাল লগা নাই 7:12 আমাক ডাক্তৰে মাতিছিলে 7:30 বজাত একো নাই 8টা বজাত পালেও হ'ব ওলাই দিলোঁ আৰু চাহ তাহ খাই ধুনীয়াকৈ আৰু আমাক আগবঢ়াবলৈ এইফালে বিপ্লৱ আহিছে আৰু এইফালে নবৌ আমি ধুনীয়াকৈ ৰেডি হৈ গৈ আছোঁ যোনটো বাটে আহিছিলোঁ যোনটো পদূলি আহিছিলোঁ যোনটো ৰাস্তা আহিছিলোঁ সেই ৰাস্তাটো আকৌ যামগৈ আহোঁতেও পইচা দি আহিবলগীয়া হৈছিলে যাওঁতেও সেই পইচা দিয়ে যাব লাগিব যাওঁ দেই যাওঁগৈ অঁ 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 কৰিম মই অঁ যাওঁ বিপ্লৱ টেম্পু পাই গ'লোঁ তাৰ পৰা আহি পাই গ'লোহি য'ত আমি সেই টেম্পুখনত উঠিছিলোঁ এতিয়া মই আছোঁ ছেকেণ্ড গেটত এতিয়া মই ইয়াৰ পৰা যাম 4 মাইল আৰু এই ৰাতিপুৱাতেহে ভিৰ কম তাৰপিছত গোটেই গাড়ীৰ পৰা ভিৰ এতিয়া মই আছোঁ ছেকেণ্ড গেটত এতিয়া মই গৈ আছোঁ প্ৰথমতে 4 মাইল 4 মাইলৰ পৰা আকৌ যাব কিমান দেৰি আছে এইকণতে বহোঁ ইয়াত যাওঁ যিমান পাৰোঁ aku akan tempur dulu teman-teman
30 টকা 60 টকা ল'লে ছেকেণ্ড গেটৰ পৰা 4 মাইললৈ এই জেগাডোখৰ কয় 4 মাইল ডিমাপুৰৰ 4 মাইল আৰু এই মৰ্নিং টাইমতে ইমান ট্ৰেফিক চক আৰু 10টা 11টা বাজিলেতো ইয়াত পুৰা ট্ৰেফিক জাম হৈ যায় মানে গাড়ী পুৰা জাম Bolok gate ayun ang palo আগতে গাড়ী একদম পালে ভৰাই দিয়ে আজি গেটৰ ওচৰতে ৰখালে আৰু জনা হ'লেও কি আৰু কোন জেগাৰ পৰা কিমান ভাড়া লয় ক'ৰ পৰা কিমান লয় কেনেকুৱা কি আজি হেৰি 3 বাৰ হ'ব এই হস্পিটেল অহা মই আছোঁ হস্পিটেলতে আৰু ভণ্টিক তাত বহাই থৈ আহিছোঁ আৰু মই ভাবিলোঁ দুদিনকৈ আহিছোঁ দুদিন আজি 3 দিন হ'ল 3 দিনকৈ আহিছোঁ মোৰো কিবা কিবি দেখাই যাওঁ টিকেট কাটি ধুনীয়াকৈ আজৰি হৈ লওঁ আৰু ইয়াত ভিডিঅ' বনোৱা এলাও নাই মই বনাইছোঁ ভিডিঅ' বনাব নিদিয়ে এতিয়া হৈ গ'ল সময় 8:48 আৰু মোৰ নামতো এখন তেনেকুৱা এখন ডিমাপুৰ হস্পিটেলৰ বুক এখন লৈ ল'লোঁ আৰু 330 টকা মই দিবলগীয়া হ'ল আৰু মই এতিয়া ক'ম দাঁত আৰু কাণৰ মই সোমাইছিলোঁগৈ এইফালে ইয়াত নহয় বুলি ক'লে মোক কৈছে চিধা যাবি লাষ্ট কাউণ্টাৰ নে মোৰ বিভাগটো বেলেগ ইয়াত ছেকেণ্ড বলক আৰু ইয়াতে এইফালে ছেকেণ্ড কাণৰ সেইফালে কি নাজানো এনেকৈ ভাগ আছে আৰু ভিডিঅ' বেছিকৈ বনাই নাথাকোঁ গালি খাব লাগিব আৰু মোক যাবলৈ গৈছে ফাৰ্ষ্ট ফ্ল'ৰ দাঁতটো বোলে ওপৰত হয় কাণটো তলত নাজানো ক'ত কেনেকৈ চাইছোঁ বা শিকিছোঁ মই ওপৰলৈ গৈছিলোঁহে এণ্ট্ৰি কৰিবলৈ কিন্তু মই তাৰ পৰা গুচি আহিলোঁ ভণ্টিয়ে ফোন কৰিলে যে তাই হ'ব ডক্টৰ আহি গ'ল বোলে সকলোবোৰ কাম শেষ কৰি আহিলোঁ আৰু এতিয়া আছোঁ মই বৰ্তমান কেণ্টিনত মানুহ আৰু নিৰামিষ খানা খাম শনিবাৰে খাইছিলোঁ কিমান 80 টকা 70 টকা নে 80 টকা খাইছিলোঁ নিৰামিষ খানা আৰু ইয়াত লৈছে 110 টকা আপুনি যিমান খায় নিজৰ ইচ্ছামতে লৈ খাব পাৰে সেইবাবে ইয়ালৈ আহিছোঁ মানুহবোৰে চব কেনেকৈ লৈ লৈছে নিজে যিমান খায় মানে সেইটো কাৰণে ইয়ালৈ আহিছোঁ আপুনি যদি মাছ মাংস খায় নহয় সেই তাৰ পৰা লৈ আহিব লাগিব এইটো ছাইডৰ পৰা আপুনি ইয়াত বিল পে' কৰিব লাগিব বিল পে' কৰি আহি আপুনি বস্তুখিনি নিজে লৈ আজি ভাবিছোঁ 4 থালিমান অকলে খাই দিম পাওঁনে নোৱাৰো নাজানো মই এইটো ভাল লাগিছে ষ্টাইলটো কমকৈ ল'ম ঘনে প্ৰতি আহিম 10 বাৰমান আহিম এটা মোক ঘূৰাই দিম সিহঁতক কেনেকৈ লৈ লৈছে আমিও এনেকৈ ল'ম সেই যে মই আপোনালোকক কেণ্টিনখন দেখাইছিলোঁ তাত ধুনীয়াকৈ খালোঁ এটাও 110 টকাকৈ লৈছে এটা 110 টকাকৈ লৈছে নিৰামিষ খানা আপুনি যদি মাছ মাংস খায় সেইটো অলপ বেছি দাম হ'ব আৰু আপুনি মাছ মাংস খালে সেই ভিতৰৰ পৰা আপোনাক দি পঠিয়াব মাংস বা মাছ বা আপুনি ডিম খায় কিন্তু বাহিৰত আপোনাৰ সেই বস্তুখিনি আচাৰ চাচাৰ ভাত চাত দাইল চাইল এই গোটেইখিনি বাহিৰতে থাকে মোৰতো 110 টকা মই খাব নোৱাৰিলোঁ মোৰ সেইটো বিশ্বাস মই কমেও 50-60 টকামানৰ ভাত খালোঁ আৰু আমাৰ গাঁৱত এনেকুৱা মানুহ আছে যি মানুহে বহুত ভাত খাব পাৰে 3টামান মানুহৰ ভাত অকলে খাই থ'ব পাৰে সেই তেনেকুৱা মানুহক ইয়ালৈ যদি লৈ আহোঁ নহয় লাভ হ'ব আৰু খানাও ইমান বেয়া নহয় ভাল খানা মজা খানা
এতিয়া মেইন গেট পাই গ'লোহি। এতিয়া ইয়াৰ পৰা টেম্পু ল'ম, ইয়াৰ পৰা যাম আমি 4 মাইললৈকে, এটা 20 টকাকৈ 40 টকা, আৰু 4 মাইলৰ পৰা আমি সেই ডিমাপুৰ ষ্টেচনলৈ যাম, তালৈ ল'ব 40 টকামান, এটা 80 টকা যাব। আজি এটি 3 দিন, আকৌ মই এদিন আহিব লাগিব। এই জানুৱাৰী মাহতে মই আকৌ এদিন আহিম, খালি কোন তাৰিখে আহিম মই আপোনালোকক নকওঁ, কিন্তু আহিম জানুৱাৰী মাহত। পাই গ'লোহি 4 মাইল হা, মই এতিয়া 3 আছোঁ, সেইটো চাইড যাব লাগিব। পুৰা গাড়ী আহি আছে। ओके चलो चल रहा টেম্পুৱে আনি পিছতে ৰখাই দিলে। এতিয়া আমি খোজকাঢ়ি যাব লাগিব। ইয়াত কিবা কাজিয়া হৈছে পায়। আৰু এই জেগাডোখৰ যে পুৰা ডেঞ্জাৰ, বলক ওপৰে গাড়ী গৈ আছে, তলয় আমি গৈ আছোঁ। এই মানুহবোৰে প্ৰস্ৰাৱ কৰিছে যে কেনেকৈ বেৰত লাগি লাগি, এইটো চব কেনেকৈ প্ৰস্ৰাৱ কৰিছে দেখিছে, পুৰা বেৰত লাগি আছে। ডিমাপুৰ ৰেলৱে ষ্টেচন। আপেল लो जल्दी ले काट लो कोने আপেল लो जल्दी हैं से मत दे। और टेम्पो बिले केनेকুৱা स्पीड চলায় কি কব। টেম্পো মেইন ডিমাপুৰ। আজি বহুত সোনকালে টিকেটটো কাটি ললো, 40 টকাকৈ 80 টকা ললো কৰ কাটিং হলে।
ইফালে ট্ৰেইনখন পাই গ'লহি এতিয়া এইখনতে উঠিম আৰু যামগৈ আৰু পাই গ'লো হি ফৰকাটিং ৰাস্তাটোৰ লাইটবিলাক আপোনালোকে চাওকচোন টিমিক টামাককৈ জ্বলি আছে আৰু মই মোবাইলৰ লাইটটো জ্বলোৱা নাই এধাই মুধাই গৈ আছোঁ আপোনালোকৰ গাড়ী লাইট দেখিছে ফৰকাটিং সেই ষ্টেচনৰ পৰা জংচঙৰ পৰা সেই মটৰচাইকেলখন এইফালে যিটো ৰাস্তা ফ্লাইঅভাৰ ফালে গৈছে ফৰকাটিং কলেজৰ ফালে গৈছে এইফালে মানে কি এই কিনাৰতে এই বেগাটোৰ ওচৰতে মানুহৰ ঘৰত মটৰচাইকেলখন থৈ গৈছিলে কালি আমাৰ আহি গ'ল ল'ৰাটাই এতিয়া মই লৈ যাওঁ ৰ'ব বাইদেউ বহিছে অঁ মই গাড়ীখন নিবলৈ আহিলোঁ গাড়ী অঁ নিজকে নিজে একেবাৰে দুৰ্বল নিচিনা লাগিছে তেনেকুৱা নহয় কেনিবা যাওঁ বুলি ক'লে যাব পাৰিম কিন্তু ভাগৰুৱা নিচিনা অনুভৱ হৈছে ট্ৰেইনত উঠি মেলি আহি ঘৰলৈ উপায় নাই